নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে জেদ বাগ যুদ্ধ এতিয়া তুংগত উঠিছে শাসক আৰু বিৰোধীৰ এই সময়ছোৱাত অত্যন্ত চৰ্চিত বিষয় হৈ পৰিছে এতিয়া মিয়া ৰাজনীতি হয় পুনৰ কম মিয়া ৰাজনীতিক লৈ এতিয়া এটা চৰ্চা চাৰিপিনে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা শাসক বিৰোধী সকলোৱে নিতৌ মিয়া শব্দৰ কৰিবলৈ আৰম্ভ কৰিছে ব্যৱহাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মৌলানা বদৰুদ্দিন আজমললৈকে বিধায়ক অখিল গগৈৰ মুখৰ পৰা আৰম্ভ কৰি শ্বেৰমান আলীলৈকে সকলোৰে মুখতে মিয়া পলিটিক্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ মিয়াৰ ভোট নালাগে বুলি মুকলিকৈ কৈ আহিছে মিয়াই বেদখল কৰা অঞ্চলত উচ্ছেদ হ'বই বুলি অংগীকাৰ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ বিপৰীতে মিয়া বেদখলকাৰীৰ ত্ৰাণকৰ্তাৰ ৰূপ লৈছে কংগ্ৰেছ ৰাইজৰ দলকে ধৰি বিৰোধী শক্তিয়ে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে কিন্তু বৰ্তমান সময়ত এই নিৰ্বাচনত মিয়া ৰাজনীতিয়ে এটা নিৰ্ণায়ক ভূমিকা ল'ব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত মিয়াৰ আগ্ৰাসনত পৰিছে গুৱাহাটীৰ কেইবাখনো পাহাৰ এটা গুৰুত্বপূৰ্ণ তথ্য একাংশ মিয়াই দখল কৰিছে গুৱাহাটীৰ পাহাৰৰ মাটি গুৱাহাটীৰ পাহাৰৰ ওপৰত থকা মিয়ালৈ যাব উচ্ছেদৰ জাননী চৰকাৰী ভূমি বেদখল কৰা মিয়াৰ বিপদ অনিবাৰ্য বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন স্থানৰ পৰা আহি মিয়াই দখল কৰিছে গুৱাহাটীৰ পাহাৰৰ মাটি গুৱাহাটীৰ পাহাৰৰ ওপৰত থকা মিয়ালৈ জাননী প্ৰেৰণ কৰি উচ্ছেদ চলিবই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ উচ্ছেদ খালি মিয়াৰে হয় অসমত অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেটা ইলেকশ্যনৰ দিনাখন এটা উচ্ছেদ নহ'ব পাহাৰৰ মানুহখিনিয়ে নক'ব জানো আমাক ইমান টেনচন ইমান চিন্তাত অকল মিডিয়া কেইটাই পেলোৱালে বুলি ভাবিব নাই কওকচোন এখন নটিচ আছে নেকি নটিচ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নটিচ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নটিচ নহয় 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে এতিয়া হিন্দু বেদখলকাৰীৰ কবলত পৰিছে 63,58,000 ভূমি অসমৰ মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিম বহুকেইখন বনাঞ্চলৰ মাটি বেদখল মুক্ত কৰিছো 2021 পৰা বৰ্তমানলৈকে 1.5 লাখতকৈ অধিক বিঘা বেদখল মুক্ত হৈছে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ লক্ষণীয় বিষয় যে 12খন জিলাৰ কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে খুব স্পষ্টকৈ যে 12খন জিলাত বৰ্তমান হিন্দু সংখ্যা লঘু হৈ পৰিছে ৰাজ্যখনত বেদখলকাৰীৰ কবলত আছে 63,58,000 বিঘা ভূমি 63 লাখ বিঘা ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত আৰু অসমৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিমেই বুলি হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু বহুকেইটা বনাঞ্চলৰ মাটি ইতিমধ্যে বেদখল মুক্ত কৰিছো বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ক'লে লগতে 2021 পৰা বৰ্তমানলৈকে 1.5 লাখতকৈ অধিক বিঘা বেদখল মুক্ত হৈছে অচিনাকি লোকসকলৰ হাতত আজিৰ দিনত অসমত 63.58 লাখ বিঘা মাটি তেওঁলোকৰ অবৈধ দখলত আজি আমাৰ হাতৰ পৰা আঁতৰি তেওঁলোকৰ হাতলৈ হস্তান্তৰিত হৈছে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে কোনেও অসমৰ এই ভূমি সম্পদক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাছিল তাৰ ফলত এদিন ধুবুৰী আৰু গোৱালপাৰাত ভূমি দখল কৰা এই অচিনাকি লোকসকল আহি কাজিৰঙা গোলাঘাটলৈকে তেওঁলোক আহি উপস্থিত হৈছিল 2021 চনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ ভূমি আমি বেদখল হ'বলৈ নিদিওঁ আমি সিদ্ধান্ত লৈছিলো যে আমি মৰণপণ যুঁজ দিম আৰু আমি অসমৰ ভূমিক এই বেদখলকাৰীসকলৰ পৰা ৰক্ষা কৰিম আজি মই অত্যন্ত আনন্দিত যে 2021 চনৰ পৰা আমাৰ চৰকাৰে যোৱা সময়ছোৱাত বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ চলাই আমি বৰ্তমানলৈকে 1.5 লাখতকৈ অধিক বিঘা ভূমি বেদখলৰ পৰা আমি মুক্ত কৰিবলৈ সক্ষম হৈছো আমাৰ ৰাজ্যৰ বেদখলকৃত ভূমিক আমি উচ্ছেদ কৰি সেই ভূমিৰ ওপৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি আবিৰ্ভাৱ ক্ষেত্ৰ বৰদোৱাত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো অসম চৰকাৰে
জিলাৰ আয়ুক্তসকলৰ হাতত এতিয়া এক ভাবিব নোৱাৰা অধিকাৰ প্ৰদান কৰিছে যে কোনো ধৰণৰ ট্ৰাইব্যুনেলত নোযোৱাকৈ যদি এজন জিলা আয়ুক্তই এজন লোকক বিদেশী বুলি ঘোষণা কৰে তেওঁক আমি 24 ঘণ্টাৰ ভিতৰতে দেশৰ পৰা পুছবেক কৰিব পাৰো অৰ্থাৎ দেশৰ পৰা আমি পঠিয়াই দিব পাৰো। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে উচ্ছেদ হৈ থাকিব, উচ্ছেদ বন্ধ নহয়। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থকাৰ হুংকাৰ। ইফালে কংগ্ৰেছ তথা আন বিৰোধী দলৰো যথেষ্ট মিয়া প্ৰীতিৰ খবৰ বা তেনেকুৱা অভিযোগ বিজেপিৰ আছে। কংগ্ৰেছ বা আন বিৰোধী দলকেইটাৰ যথেষ্ট মিয়া প্ৰীতি আছে বুলি অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষেত্ৰত কটাক্ষ কৰি 700 যি প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ ভিতৰত 600 মিয়া আবেদন কৰিছে বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজীৱ ভৱন বৰ্তমান মছজিদ যেন লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীক কংগ্ৰেছ কৰ্মীয়ে অসন্তোষ কৰিছে বুলিও দাবী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ৰঙিয়াত কংগ্ৰেছৰ মিটিং হোৱা নাছিল, ইস্তেমাহে হৈছিল বুলিও কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 750 কংগ্ৰেছৰ আবেদন আহিছে। কংগ্ৰেছে ক'লে আমাৰ ৰেকৰ্ড আবেদন আহিছে, কিন্তু লগত নক'লে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে। 750ৰ 600 গৰাকীয়ে মিয়া টিকট বিচাৰা, কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এইবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে। প্ৰাৰ্থী আহিলেই নহ'ব, প্ৰাৰ্থী ক'ৰ পৰা আহিছে? প্ৰাৰ্থী অকল মিয়াসকলৰ পৰা আহিছে। 120খন নে 130খন আমাৰ হিন্দু মানুহৰ, বাকী গোটেইবিলাক মিয়াৰ আবেদন। তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত। আৰু লাষ্টৰ দিনাখনো আপোনালোকে দেখিছে চমৰীয়াৰ পৰা কি ধৰণে আপোনাৰ মিয়া উঠি আহি ৰাজীৱ ভৱনত নামাংকন পত্ৰ বা নমিনেশ্যনৰ হেৰি দিছিলে। আপোনাৰ তেওঁলোকে এপ্লিকেশ্যন দিছিলে আৰু দুই এজনে সেইটোকে ভাবিলে যে এইটো বহুত ডাঙৰ এপ্লিকেশ্যন আহি গ'ল। ৰঙিয়াত এখন মিটিং হৈছিলে, মই প্ৰথমতে মিটিংখনৰ বিষয়ে জনা নাছিলোঁ। পিছত গধূলি মোক গোটেই মিটিংখনৰ যেতিয়া কোনোবাই ফটো দিলে মই নিজে আচৰিত হৈ গ'লো যে এখন কংগ্ৰেছৰ মিটিং হোৱা নাছিল, এখন ইস্তেমা হৈ আছিলে। তাত মিটিং কম ইস্তেমা বেছি। সেইকাৰণে কংগ্ৰেছ পাৰ্টিটো আমাৰ ধৰ্ম সংস্কৃতি আমাৰ ঐতিহ্য সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে আৰু এই পাৰ্টিটোক আমি যিমানেই ইলেকশ্যনত পৰাজিত কৰিব পাৰিম সিমানেই দেশ আৰু জাতি সুৰক্ষিত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বিৰোধী স্পষ্ট মন্তব্যৰ বিপৰীতে অখিল গগৈয়ে মিয়াৰ সমৰ্থনত বক্তব্য আগবঢ়াই আহিছে। বেদখলকাৰী একাংশ বুকুৰ কুটুম কৰি বৰ্তমান মিয়া অধ্যুষিত অঞ্চলকে ৰাজনৈতিক কৰ্মভূমি বুলি প্ৰায় থিৰাং কৰি লোৱা অখিল গগৈয়ে কিছু মন্তব্য কৰি আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন আঞ্জাৰে মছলা মিয়া বুলি কটাক্ষ অখিল গগৈৰ। আৰু বেদখলকাৰী মিয়া মহিলাক চুমা খোৱাটো নিজৰ জাতীয় দায়িত্ব বুলি কোৱা অখিল গগৈক লাগে গৃহ বিভাগ। অখিল গগৈয়ে গৃহ বিভাগ চলালে কোনেও মাৰ খাব নালাগে বুলি অভয়বাণী দি ভয়মুক্ত অসম গঢ়াৰ অংগীকাৰ কৰিছিল অখিল গগৈয়ে। অকল হিন্দু মুছলমান সব আঞ্জাতে অকল খালি মিয়া মিয়া মিয়া। হিমন্তৰ যিমান আঞ্জা আছে সব আঞ্জাৰ মছলা এটাই মিয়া মছলা। এটা মছলা খাই মানুহ জীয়াই থাকিবনে? আপুনি নিজে কওক। সবতে খালি মিয়া 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 মিয়া। ওরে ভাই, মিয়া যদি বিদেশী খেদাই দিয়া, তোমাৰ দিনত দুটা কাৰ্যকাল কটালা, দুটা কাৰ্যকালত অকল 1676 গৰাকী বিদেশীক খেদালে। এতিয়ালৈকে মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া। মই অসমৰ পৰা বিদেশী খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। কিন্তু স্বদেশী মানুহ প্ৰত্যেকজনে ইয়াত সন্মান সহকাৰে জীয়াই থাকিবলৈ পাব। মুছলমান বুলি মাৰ খাব নালাগে, খ্ৰীষ্টান বুলি মাৰ খাব নালাগে, পাঞ্জাবী বুলি ভয় কৰি থাকিব নালাগে, ট্ৰাইবেল বুলি বাকীকেইটাই টাউনলৈ আহিলে দম দিব, এনেকুৱা নহ'ব। একদম ভয়মুক্ত অসম। আৰু অখিল গগৈৰ এনে মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মিয়াৰ দালাল বুলি কটাক্ষ কৰে। মিয়াৰ হাততেই অখিল গগৈয়ে অসম বেচিব বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ।
বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। অখিল গগৈক মিয়াৰ দালাল বুলি কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়াৰ হাততে অখিল গগৈয়ে অসম বেচিব বুলি দাবী কৰিছে। ইফালে লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা। বৰপেটাত মিয়াৰ ঘৰ উচ্ছেদ কৰিলে উজনিত লুৰিণজ্যোতি গগৈয়ে কান্দে। মিয়াক আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি চলে বুলি অসম জাতীয় পৰিষদৰ নেতাক সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। আৰু মিয়াৰ ৰাজনীতিৰ বিষয়ত অন্যতম চৰ্চাৰ কাৰণ হৈ পৰিছে AIDF প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া কিছু মন্তব্য। মুছলমান লোকে বিজেপিক ভোট দিয়াটো মুছলমান জাতিৰ বাবেই দুৰ্ভাগ্য বুলি প্ৰৰোচনামূলক মন্তব্য আজমলৰ। আনকি এয়াই নহয়, ইয়াৰ ঊৰ্ধত গৈ বদৰুদ্দিন আজমলে অসমত মিয়াৰ ৰাজত্ব চলিব বুলিও হুংকাৰ প্ৰদান কৰিছে। मुस्लिम पूरे इंडिया में जितना पहले कभी भी नहीं था सेफ है। मुसलमान को कोई डरने की बात नहीं। मुसलमान के लिए हमारे देश के सारे हिंदू भाई खड़े। एक हेमंत बिश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। আৰু ইয়াৰো ঊৰ্ধত গৈ এই মুহূৰ্তত মন্তব্য শুনিলে বদৰুদ্দিন আজমলৰ। ইয়াৰো ঊৰ্ধত গৈ বদৰুদ্দিন আজমলে অসমত মিয়াৰ ৰাজত্ব চলিব বুলি হুংকাৰ প্ৰদান কৰিছে। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे। অসমত এদিন মিয়াৰ ৰাজত্ব চলিব বুলি আজমলে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজমলে ভাবি থকা কথাটো মুখেৰে কৈ দিছে। আজমলৰ এই মন্তব্যৰ পিছতে অসমীয়াক সজাগ হোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায় মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব, আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। আৰু সেয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। ইফালে 20 বছৰ পিছত কোনেও মিয়া বুলি হাঁহিব নোৱাৰিব বুলি মিয়াক উচতনি দিছে আজমলে। শিক্ষা দীক্ষাৰে মিয়াক সৰ্বশক্তিমান হ'বলৈ আহ্বান কৰিছে মন্তব্য বদৰুদ্দিন আজমলৰ। আৰু 20 বছৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান আজমলৰ। সন্তানক ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ আহ্বান কৰিলে আজমলে। एक नम्बर काम আছিল শিক্ষা, আমি পিছপৰা। আজি লিটারেসি রেট আমার হায়ার সেকেন্ডারি যদি এডুকেশনে যায় 14% নাই। যি কমৰ 40% লিটারেসি রেট নাই, এই কমে কি দেশক আগবাঢ়ি লৈ যাব? কি ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট হ'ব, এডুকেশন ডেভেলপমেন্ট হ'ব? আমি আমাৰ ল'ৰা ছোৱালী আহক আপোনালোকে। ঠেলা চলাই আছে কোনো পাপ নহয়, ৰিক্সা চলাই আছে কোনো পাপ নহয়, মাটি কাটি নিজৰ আলাদাক আপোনালোকে শিক্ষা দি আছে, সেইটোৰ কাৰণে মই আপোনালোকক চালাম কৰিছোঁ। আমি আৰু কিছুদিন মেহনত কৰিব লাগে, বেছি নাই, অনলি 20 years আপোনালোকে মেহনত কৰক, নিজৰ আলাদৰ কুৰবানী দিয়ক। আপোনাৰ আলাদ কালি চাইণ্টিষ্ট হ'ব লাগে অসমত, কালি ডাঙৰ অফিচাৰ হ'ব লাগে, কালি সাইন্টিস্ট হ'ব লাগে, এডুকেশনিস্ট হ'ব লাগে, আপনার ডক্টর হ'ব লাগে, ইঞ্জিনিয়ার হ'ব লাগে। কালি 20 বছর পিছত কোনো এজনে
বহিৰাগত আহি আপোনালোকক মিয়া বুলি ক'ব নোৱাৰি আজি মিয়া বুলি গালি দি আছে আপোনাক শিক্ষিত হওক এডুকেশ্যনৰ ওপৰত যাওক আসমানত আৰু ইফালে মন্দিয়াক নামনি অসমৰ ৰাজধানী কৰাৰ টাৰ্গেট বিধায়ক শ্বেৰমান আলীৰ পন প্ৰচাৰ সভাতে অংশগ্ৰহণ কৰি শ্বেৰমানৰ এই মন্তব্য নামনি অসমৰ ৰাজধানী হলে মোৰ বুকু ফুলি উঠিব বুলিও ক'লে শ্বেৰমান আলীয়ে আমার সমষ্টির হেডকোয়ার্টার না এই যে যদি নামনি অসমের হেডকোয়ার্টার হয় আমার গৌরবে বুক খুলে দেব তার সাথে মন্দিরকে ঘৃণা করাও না মন্দির ডেভেলপ করুন জয়নাও ডেভেলপ করুন আরো কি আছে সব ডেভেলপ করুন আমার সিটিও বইতে 1 নম্বর ক্যাপিটাল এটা খালি মন্দির ক্যাপিটাল না এটা লোয়ার আসামের ক্যাপিটাল করবার নিকে আমার ইনশাআল্লাহ ইচ্ছা আছে 1 নম্বর প্রশ্নের উত্তর ঠিক আছে ভাইজান হ্যাঁ 2 নম্বরে উনি বলছেন রাজা তুমি প্রজার প্রতি সম ব্যবহার করছাও না নাই ন্যায় করছাও না নাই এ রাজা যদি আরে 24 ঘন্টাও নামাজ পড়ে থাকে যদি প্রজার প্রতি সমান ব্যবহার করে না এ রাজা বেঁচতে যায় না থাকবো এমএলএ হইয়া সব মানুষের প্রতি সমান ব্যবহার করছাও না নাই হয় না কথাটা একটা সমাজের দেওয়ানি মুরব্বী যারে সভাপতি বানাইছে তার হিসাব বড় কারা হব সমাজের সবের প্রতি সম ব্যবহার করছাও না নাই বুঝছেন না কথাটা প্রতিকে ফুং বাং কথা কমলে ইলেকশনের আগে কোনো পদ্ধতি আমি চেষ্টা করতেছি কোনো পদ্ধতিতে এইটা কইরে করা হারো এটা আমি কোনো গ্যারান্টি দিতে পারব না তবে ইনশাল্লাহ ব্যক্তি নদী সম্পূর্ণ কন্ট্রোল করুন বিদায় হওয়ার পরে ইনশাল্লাহ ইতিমধ্যে 100 কোটি টাকা স্যাংশন করে ইলেকশনের আগে মাটির পাত্তা যদি বিজেপি সরকার পাওয়ারের থেকে যায় আমার তো এই মেইনটা আর ফলে মিয়া সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ উপসভাপতিয়ে মিয়া এটা ৰাজনৈতিক ভাষাহে এইবোৰ সকলো মানুহৰ মনৰ ভাষা নহয় বুলি ক'লে তেওঁ অসম সাহিত্য সভা জাতি ধৰ্মৰ ভেদাভেদ নাই মানুহক সদায় মানুহ হিচাপে চাব লাগিব গৰৈমাৰীত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ এই মন্তব্য সমাজনীতিয়ে কৈ আহিছে বা আমি যি দেখি আহিছোঁ যে আমি সমাজত সকলোৱে ঐক্যবদ্ধভাৱে থাকিব লাগে সমাজৰ শান্তি শৃংখলা যাতে ব্যাহত নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগে আৰু যিবোৰ কথাৰ কথা কোৱা হৈছে যে মিয়া বা এনে ধৰণৰ যিবোৰ অভিধাৰ কথা কোৱা হৈছে এইবোৰ কিন্তু সকলো মানুহৰ মনৰ ভাষা নহয় মোৰ নিজৰ মনৰ ভাষা নহয় বৰং মই সকলোকে মানুহ হিচাপে মই সন্মান কৰিবলৈ শিকিছোঁ মানুহ হিচাপে শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ আৰু আমাৰ ধৰ্মসমূহে এটা কথা সদায় শিকাই আহিছে আমি এটা ধৰ্মই আন এটা ধৰ্মৰ মানুহক সদায় শ্ৰদ্ধা কৰিব লাগে মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘৃণা কৰাটো নুবুজায় এই কথা ভূপেন দাইও গাই থৈ গৈছে গতিকে আমি মানুহক মানুহ হিচাপে আমি সদায় চাব লাগিব মানুহে মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ আমি শিকিব লাগিব আৰু তেতিয়াহে সমাজৰ শান্তি শৃংখলা অটুট থাকিব আৰু মই এই কথাটো সেইকাৰণেই ক'ব খোজোঁ যে এনে ধৰণৰ কথা বতৰাবিলাকে আমাক সকলোকে কিন্তু আমাৰ মনবোৰ বেয়া কৰিব নোৱাৰে কাৰণেই আজি আমি এই গৰৈমাৰী শাখাৰ এই কাৰ্যসূচীলৈ আমি আজি আহিছোঁ আৰু অসম সাহিত্য সভাৰ কথাটো এনেধৰণৰ জুবিন গাৰ্গে কোৱাৰ ধৰণে যে আমাৰ কোনো ভাষা নাই আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই অসম সাহিত্য সভাৰ মজিয়াত সকলো ধৰ্ম সকলো ভাষা সকলো জাতি জনগোষ্ঠীৰ সমান স্থান আছে আৰু সমান স্থান আছে কাৰণে অসম সাহিত্য সভা দ্বিতীয়লৈকে মফিজুদ্দিন আহমদ হাজৰিকা মইদুল ইছলাম বৰা বা ইমৰান শ্বাহ এনেধৰণে সৈয়দ আব্দুল মালিক এইসকলে কিন্তু অসম সাহিত্য সভাৰ আটাইতকৈ সন্মানীয় পদত তেখেতসকল অধিষ্ঠিত হৈছে